লিভ ইন ৰিলেশ্যনো এই ইউনিফৰ্ম চিভিল কোডৰ আওতাত আহিব আৰু লিভ ইন ৰিলেশ্যন যদি কোনোবাই লিভ ইন ৰিলেশ্যনত থাকে প্ৰাপ্তবয়স্ক লোকে নিশ্চিতভাৱে তাৰো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব আৰু কিবা এই বিধি লিপিবদ্ধ আকাৰত যিখিনি থাকিব তাৰ উলংঘন হ'লে পেনেল প্ৰভিজনো থাকিব আৰু সেইটো নিশ্চিতভাৱে অসমত বসবাস কৰি থকা সমূহ ভাৰতীয় নাগৰিকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াক স্বাগতম সেইবাবেই জনাব লাগে। এই মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ যিটো কথা আছে তাত মেৰেজ বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, নহ'লে বিধি অসন্মতে হ'লে সম্ভৱতঃ পেনেল প্ৰভিজনো আছে। যিহেতু মই দৃষ্টিগোচৰ হোৱা নাই সেই বিষয়ে মই কোৱাৰ পৰা বিৰত থাকিলোঁ। ইছলামিক সমাজখন আৰু ইছলামিক সমাজৰ মহিলাবৰ্গই আটাইতকৈ বেছি উপকৃত হ'ব, কাৰণ ইছলামিক সমাজখনত আটাইতকৈ বেছি প্ৰিভেলেণ্ট পলিগেমি আৰু চাইল্ড মেৰেজ। UCCৰ জৰিয়তে নিশ্চিতভাৱে ইছলামিক সমাজত বহুল প্ৰচলিত এই পলিগেমি বহু বিবাহ সেইটো বাৰণ হ'ব আৰু তাৰ লগতে চাইল্ড মেৰেজৰ যিটো প্ৰৱণতা আছে সেইটোও নিশ্চিতভাৱে বাৰণ পাব আৰু সেইবাবে মই অনুধাৱন কৰোঁ যে অসমৰ ইছলামিক সমাজৰ যি মহিলাবৰ্গ আছে তেওঁলোক আটাইতকৈ বেছি উপকৃত হ'ব। আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, অৱশ্যে আৰ্টিকল 44টো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ অন্তৰ্গত। তাত লিপিবদ্ধ আকাৰত আছে that every citizen of India should be governed by a uniform civil code. ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তিত হোৱাৰ লগে লগে মেৰেজ, ডিভোৰ্চ, মেইনটেনেন্স, ছাকচেছন, ইনহেৰিটেন্স ইত্যাদিৰ ক্ষেত্ৰত একেই আইন হ'ব সকলো ধৰ্মাৱলম্বী লোকৰ বাবে। সি হিন্দু ধৰ্মাৱলম্বীয়ে হওক, খ্ৰীষ্টান ধৰ্মাৱলম্বীয়ে হওক বা ইছলাম ধৰ্মাৱলম্বীয়ে হওক। এতিয়া আদালতৰো যথেষ্ট সময় অপচয় হয় এই বিষয়বস্তুবিলাকত। পুনৰবাৰ দোহাৰিলোঁ, মেৰেজ, ডিভোৰ্চ, মেইনটেনেন্স, ছাকচেছন, ইনহেৰিটেন্স, এডপশ্যন, প্ৰধানতঃ এই 6টা বিষয়বস্তু। ইয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰত বিভিন্ন আইন থকাৰ বাবে আদালতৰো যথেষ্ট সময় ক্ষতি হয় অবাবতে, আৰু তাৰ লগতে লিটিগেণ্ট পাব্লিকৰো যথেষ্ট সময় বিধি অসন্মতভাৱে আদালতলৈ তাঁত বাতি কাঢ়িবলগীয়া হয়। সেই পৰিস্থিতিৰ উপশম ঘটিব। ক'ৰ ৰিলিজিয়াছ ইছ্যুজ যিবিলাক আছে তাত ইউনিফৰ্ম চিভিল কোডে কেতিয়াও হস্তক্ষেপ নকৰে। অসমৰ যে ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোকৰ ওপৰতো ইয়াৰ কোনো প্ৰভাৱ নপৰে। আটাইতকৈ ডাঙৰ কথা, ইনহেৰিটেন্সৰ ক্ষেত্ৰত মহিলাই হওক, সকলো ধৰ্মাৱলম্বী লোকৰ বা পুৰুষেই হওক সম অধিকাৰ, সমভাগ হোৱাৰ সম্ভৱতঃ যিখিনি লিপিবদ্ধ আকাৰতে ইউনিফৰ্ম চিভিল কোডত থাকিব তাৰ জৰিয়তে সকলো ধৰ্মাৱলম্বী লোক উপকৃত হ'ব। আটাইতকৈ উপকৃত হ'ব ইছলাম ধৰ্মাৱলম্বী সমাজৰ মহিলাবৰ্গখিনি। এইবাবেই যে ইছলাম ধৰ্মত অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰত, মই অসমীয়া ইছলাম ধৰ্মাৱলম্বী মানুহখিনিৰ কথা কোৱা নাই, যিখিনি মানুহ বৰ্তমান সম্ভৱতঃ ভাৰতীয় নাগৰিক হৈছে, বাংলাদেশী পূৰ্ববংগীয় মূলৰ, তেওঁলোকৰ সমাজখনত মহিলাবৰ্গ নিপীড়িত নিষ্পেষিত আছিলে, কিয়নো পলিগেমি প্ৰৱৰ্তন যথেষ্ট বেছি আছিলে। পলিগেমি মানে বহু বিবাহ বিধি অসন্মত নাছিলে আৰু তাৰ লগতে বাল্য বিবাহ অতি বৃহৎ হাৰত চলি আহিছিলে। তাক যিহেতু বাৰণ কৰিব এই ইউনিফৰ্ম চিভিল কোডে, নিশ্চিতভাৱে ইছলাম ধৰ্মাৱলম্বী সমাজখন উপকৃত হ'ব। তাতোকৈ উপকৃত হ'ব এই পূৰ্ববংগীয় মূলৰ ইছলাম ধৰ্মাৱলম্বী যিখন মহিলাবৰ্গ তেওঁলোকৰ সমাজখন আটাইতকৈ বেছি উপকৃত হ'ব। আৰু সেইবাবে
ইউনিফৰ্ম চিভিল কোড অসমত প্ৰৱৰ্তিত হোৱাৰ লগে লগে অসমত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে নিশ্চিতভাৱে ইয়াক স্বাগতম কৰিব লাগে আৰু আইনৰ ছাত্ৰ হিচাপে মই তাকেই অনুধাৱন কৰোঁ। ইমানেই, ধন্যবাদ।